সময় লাগে তো যদি টিকেট দিয়ে তেখেতে বোলে দল ত্যাগ কৰিব ডাঙৰ কথা এটা কৈছে আপোনালোকে কি কয়? মই প্ৰথমে আজি এই সংবাদমেলত উপস্থিত থকা সাংবাদিক বন্ধুসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কথাটো হ'ল আমাৰ পাৰ্থক্যকেন্দ্ৰিক সংঘাত এটা চলি আছে। আমি আপোনালোকে নিশ্চয় গম পায় বিগত পঞ্চায়ত নিৰ্বাচনত আমি 4জন জিলা পৰিষদ আমি নিৰ্বাচিত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। তাৰ পৰা আমাৰ এজন জিলা পৰিষদৰ প্ৰাৰ্থীক আমাৰ বৰ্তমানৰ বিধায়ক ডক্টৰ আসিফ মহম্মদ নজৰ ডাঙৰীয়াই তেওঁৰ ষড়যন্ত্ৰ কৰি তেওঁক ঘূৰাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে, যাৰ ফলত তেওঁ খুব কম ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হৈছে। বাকী তিনিজন আমি বিজয়ী হৈছোঁ। আমি বিজয়ী হোৱাৰ পিছৰ পৰা আমি যি দেখিছোঁ তেওঁ আমাৰ জনসাধাৰণৰ পৰা তেওঁ গণবিচ্ছিন্ন হৈছে আসিফ মহম্মদ ডাঙৰীয়া। আজি বিগত প্ৰায় 3-4 মাহ ধৰি তেওঁ আমাৰ ৰাইজৰ লগত কোনো যোগাযোগ নাই। তেওঁ বৰ্তমান হাইকমাণ্ডৰ পিছে পিছে ঘূৰি আছে। আমাৰ এই অঞ্চলত যি অভাৱ অভিযোগ যি আমাৰ সমস্যা এই সমস্যাৰ প্ৰতি তেওঁ একদম উদাস নীতি অৱলম্বন কৰিছে, যাৰ কাৰণে আমি বাধ্য হৈছোঁ তেওঁক আমি সমষ্টিৰ পৰা চিৰবিদায় দিবৰ কাৰণে। যাৰ কাৰণে আমি সুচিকিৎসক আমাৰ ডক্টৰ ফৰিদুল হাছান ডাঙৰীয়াক আমি যোৱাবাৰো তেওঁ টিকেটৰ দাবীদাৰ হৈছিলে কংগ্ৰেছৰ পৰা, এবাৰকো আমি তেওঁক টিকেটৰ দাবীদাৰ হৈছে। তেওঁক আমি সদল বলে আমি তেওঁক আগুৱাই আনি তেওঁক আমি গোটেই সমষ্টিত 30টা পঞ্চায়তত আমি তেওঁক লগত লৈ ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। মত বিনিময় কৰি যি পাইছোঁ ৰাইজে বিপুল সঁহাৰি দিছে। ৰাইজে বৰ্তমান তেওঁকে বিচাৰি আছে। গতিকে এই ক্ষেত্ৰত ৰাইজৰ যি আমাৰ লাহেগড় সমষ্টি আপোনালোকে জানেই বিগত স্বাধীনতাৰ পিছৰ পৰা আমাৰ লাহেগড় সমষ্টি এটা কংগ্ৰেছৰ দুৰ্গ হিচাপে ক'লেও ভুল নহয়। এই কংগ্ৰেছৰ দুৰ্গ থকা সমষ্টিটোত ৰাইজে কংগ্ৰেছক যে ইমান দিন ভোট দিলে, ৰাইজে যে কংগ্ৰেছৰ বিধায়ক বছৰ বছৰ বনালে, তাৰ ইয়াৰ প্ৰতিদান হিচাপে এতিয়া কংগ্ৰেছ দলে আমি হাইকমাণ্ডৰ পৰা এটা অনুৰোধ জনাম যে ইমান বছৰে যে আমাৰ ৰাইজে যে আপোনালোকক যে ভোট দিলে তাৰ প্ৰতিদান হিচাপে এইবাৰ আমাক এই সমষ্টিখনত যাতে সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা উদ্ধাৰ কৰি আমাৰ নতুন মুখৰ জৰিয়তে ডক্টৰ ফৰিদুল হাছান ডাঙৰীয়াৰ জৰিয়তে যাতে আপোনালোকে এক উন্নয়নৰ ৰাস্তাত আমাক নিব পাৰে, তাৰ কাৰণে আমি হাইকমাণ্ডৰ ওচৰত আহ্বান আৰু অনুৰোধ জনাম। আৰু সেই অনুৰোধ মৰ্মে আমি আমাৰ সাংসদ প্ৰদ্যুৎ বড়ো ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলোঁ যে আপুনি আমাৰ সাংসদ, আপোনাক আমাৰ লাহেগড় সমষ্টিৰ পৰা যথেষ্ট 1,73,000 ভোট দিয়া হৈছে। গতিকে আপুনি আমাৰ অঞ্চলৰ পৰা ইমান ভোট পোৱাৰ পিছত এতিয়া আপুনি আমাক এই অঞ্চলৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা আমাক উদ্ধাৰ কৰে। সেই হিচাপে তেওঁ আমাক পৰামৰ্শ দিলে যে তোমালোকে ফিল্ডত লাগি যোৱা, যদি ৰাইজে তোমালোকক সঁহাৰি দিয়ে তেতিয়া নিশ্চয় মই তোমালোকৰ লগত থাকিম। আৰু সেই হিচাপে আজি যি বিপুল সঁহাৰি ডক্টৰ ফৰিদুল হাছান ডাঙৰীয়াক ৰাইজে দিছে, সেই হিচাপত তেওঁ বাধ্য হৈছে আমাৰ লগত একমত হ'বৰ কাৰণে যে না এইবাৰ লাহেগড় সমষ্টিত যদি ডক্টৰ ফৰিদুল হাছানক আমি প্ৰাৰ্থিত্ব নিদিওঁ, কংগ্ৰেছে যদি প্ৰাৰ্থিত্ব নিদিয়ে, তেতিয়াহ'লে আমাৰ এই লাহেগড় সমষ্টিখন যি দুৰ্গ কংগ্ৰেছৰ আছিলে সেই দুৰ্গ আমাৰ হাতৰ পৰা নাইকিয়া হৈ যাব। এতিয়ালৈকে আমাৰ যি সাংসদ আমাৰ নেতা সাংসদ প্ৰদ্যুৎ বড়ো মহোদয় তেওঁ যোৱাকালি নিশ্চয় কৈছে, আপোনালোকে গম পাইছে, হুংকাৰ দিছে এটা যে যদি ডক্টৰ আসিফ নজৰৰ টিকেট হয় তেতিয়াহ'লে তেওঁ দল ত্যাগ কৰিবলৈ বাধ্য হ'ব বা তেওঁ তেনেকৈ চিন্তা কৰি আছে। গতিকে আমাৰ যিহেতু আমাৰ নেতা আমি নেতাৰ লগত আছোঁ, আমি সকলো ৰাইজ লাহেগড় সমষ্টিৰ তেওঁৰ আমাৰ নেতা আমাৰ প্ৰদ্যুৎ বড়ো ডাঙৰীয়াৰ লগত আছোঁ। তেওঁ যদি এনেকুৱা কিবা এটা চিটুৱেশ্যন যদি হয় তেতিয়া আমি তেওঁৰ লগত আমি সদল বলে হাজাৰ মানুহ একেলগে তেওঁৰ সৈতে আমি আগবাঢ়িম। তেওঁ যি সিদ্ধান্ত দিয়ে আমি সেই সিদ্ধান্তত আমি লগত থাকিম।